অসমৰ ৫টা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন চলি থকা সময়তেই লোকসভাৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ ঢিঙৰ ডুমডুমিয়াত এক বিশাল জনসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলায়। সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ডুমডুমিয়াত লাখ লাখ লোক উপস্থিত থকা জনসভাখনত চৰকাৰে দিয়া বিভিন্ন আঁচনিবোৰ দি ৰাইজক সহায় কৰাৰ কথা উল্লেখ কৰাৰ লগতে কংগ্ৰেছ আৰু AIUDFক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে প্ৰজ্যোৎ বৰদলৈক ভোট দিয়া মানে ঢিং অঞ্চলৰ অধুন্নতি হোৱা। AIUDFক অত বছৰে সংখ্যালঘুক ভোট দি ঢিং অঞ্চলক বহু পিছুৱাই লৈ গ'ল। আমিনুল ইছলাম আৰু প্ৰজ্যোৎ বৰদলৈক ভোট দি জিকালে তেওঁলোক পিছত বিজেপিলৈকে আহিব, গতিকে পোনপটীয়াকৈ বিজেপিকে ভোট দিয়াই ভাল। ঢিঙৰ চুইচ গেটৰ দলং গৰাখহনীয়া আৰু লাহৰীঘাটলৈকে ৰাস্তাত লাগিলে ৰাইজক বিজেপিৰ সুৰেশ বৰাক ভোট দি জয়যুক্ত কৰি দিবলৈ আহ্বান জনায়। অসমত হিমন্ত মামাৰ চৰকাৰ আৰু কেন্দ্ৰত মোদী চৰকাৰ, গতিকে যিকোনো কামৰ বাবে জয়যুক্ত কৰিব লাগিব বিজেপিকে। সেইবাবে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মোদীজীৰ গেৰাণ্টি আৰু হিমন্ত মামাৰ ৱাৰেণ্টি। যদি কংগ্ৰেছ আৰু AIUDFক ভোট নিদি বিজেপিক এইবাৰ ভোট দিয়ে, তেতিয়াহ'লে চৰাঞ্চলৰ দুখীয়া ল'ৰা ছোৱালীবোৰক চৰকাৰী চাকৰি দিয়াৰ লগতে পৰিয়ালবোৰক এতিয়াতকৈ আৰু অধিক আঁচনি দিয়া হ'ব বুলি কংগ্ৰেছ আৰু AIUDFক একেবাৰে নাইকিয়া কৰি দিবলৈ ৰাইজক আহ্বান জনায়। ঢিঙৰ পৰা ইছামুদ্দিন আহমেদৰ ৰিপৰ্ট, ইছা 24x7। মহিলা এইবাৰ আমি কি কৈছো যে আপোনালোকে যদি বিজেপি চৰকাৰক ভোট দিয়ে, আপোনালোকে যদি সুৰেশ বৰাক ভোট দিয়ে, বিজেপিৰ চৰকাৰ দিল্লীত, দিছপুৰত বিজেপিৰ চৰকাৰ, মই ঢিং সমষ্টিৰ প্ৰত্যেক ঘৰে ঘৰে অৰুণোদয় আঁচনি দিম। এজন দুজন নহয়, ঘৰৰ ল'ৰা ছোৱালীয়ে পাব। কোনে পাব? গৰীব ঘৰৰ ল'ৰা ছোৱালীয়ে পাব। আজি কংগ্ৰেছৰ দিনত চাকৰি কোনে পাইছিলে? যোনে কংগ্ৰেছৰ দালালক টকা দিব পাৰিছিল। এতিয়া চাকৰিৰ কাৰণে দালালক টকা দিব নালাগে, চাকৰিৰ কাৰণে দুখীয়া মানুহেও চৰকাৰী চাকৰি বিনা পইচাত পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যেতিয়া মই মুখ্যমন্ত্ৰী হৈছিলো তেতিয়া মই কৈছিলো যে আমাৰ চৰকাৰ যদি আহে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম। অৰুণোদয় কোনেও নামেই শুনা নাছিল অৰুণোদয়। মই তেতিয়া মানুহক বুজালো যে গৰীব মানুহৰ ঘৰত, দুখীয়া মানুহৰ ঘৰত নগদ টকা নাথাকে, বেমাৰত পৰিলে টকা নাপায়, টিউচনত ল'ৰাক পঠাব টকা নাপায়, গতিকে চবৰ ঘৰত মই মাহত 830 টকা বেংকৰ একাউণ্টত জমা দিম। চৰকাৰ হ'ল 20 লাখ মহিলাৰ বেংকৰ একাউণ্টত প্ৰথমতে 830 টকা, এতিয়া আমি 1250 টকা জমা দিওঁ। 5টা ফেজৰ ইলেকশ্যন 5টা বজালৈকে চলি আছে। 5টাৰ আগলৈকে ইলেকশ্যনৰ ৰিজাল্টৰ ওপৰত পোৱাটো উচিত নহয়। 5টা বজাৰ পিছত মই কম। সংখ্যালঘু আছে, সংখ্যাগুৰু আছে, ভোট দিয়ক, গাঁৱৰ উন্নতি কৰক, ডেভেলপমেণ্ট কৰক, অসমখনক আগুৱাই লৈ যাওক। কোন জেগাত দেখক, বদৰুদ্দিন আজমলে নিজৰ কাম কৰক, মই নিজৰ কাম কৰিম, আমিতো জিকিমেই 100%। আজমলক ভোট দিলেও আজমলৰ মানুহবোৰ মোৰ লগতে মিলি থাকে, কংগ্ৰেছক ভোট দিলেও কংগ্ৰেছৰ মানুহবোৰ মোৰ লগতে মিলি থাকে। তাতকৈ ডাইৰেক্টলি ভোট দিয়ক, ইনডাইৰেক্টলি কিয় ভোট দিব লাগে? হয় নে নহয়? চলো, জিন্দাবাদ।